একেবাৰে কমকে পালা পিতন দি ফুল ইমান ধুনীয়াকে ফুলিছে এই যে বহুত বেয়া ছোৱালী যিমান হ'লেও ডাঙৰ মানুহৰ কথা অকণমান শুনিব লাগে তুমি কান্দিলে মানুহে বেয়া ক'ব নহয় শুন ওলাই যাবলৈ লাগে চব কান্দিছে কোনো কথা ক'লে নুশুনি মই কৰিম বোলো যা ঐ কলিজা কালিৰ পৰা গালি খাই অলপ স্বভাৱটো সলনি হ'লনে শুন মায়ে কালি মোৰ পৰা বহুত গালি খালে নহয় গম পোৱা নাই তুমি মাক মই কালি খং কৰি দিলোঁ নহয় অ' কলিজা দেহা মানুহ অ' দেহা মানুহ ক'ত যোৱানো সেইফালে খোজকাঢ়িব পাৰি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে আমাৰ বেয়া ছোৱালীজনী ভালনে কেলে বেয়া আমাৰ মুনু ভাল ছোৱালী নহয় নহয় মই আপোনালোকক আজি কৈ আছোঁ অলপ পিছতে দেই ৰ'ব পুনৰবাৰ আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অৱশ্যে আকৌ আহি পেলাই পাকঘৰে পালোহি কি ক'ব আৰু কিবা এটা কৰোঁহে আহি পাকঘৰে পাওঁহি আজি চাগে ঘুগুনি বনোৱাৰ প্লেনিং আছে নি ঘুগুনি মই ভাতৰ লগত খাই বহুত বেছি ভাল পাওঁ কিন্তু আমাৰ ভুনটো আৰু বাবুৱে একদম বম বেয়া পায় ঘুগুনি বনালে বুলি ক'লে সিহঁতৰ সেই দূৰতে বিদুৰ হৈ যায় সিহঁতৰ কাৰণে বেলেগ কিবা বনাব লাগিব অ' ক'ত টুটু কৰিলা পেনে চেনে টুটু কৰিলে টুটু ওলাই আছে বেলেগ ইণ্টাৰেষ্টিং নহয় মুনুও ভাবি আছে এইডোখৰ ওলাই থকাৰ কাৰণে এইটো পচলা ময়ো ভাবি আছোঁ এইটো পচলা আজিহে গম পাইছোঁ এইটো পচলা নহয় এইটো বোলে কলডিল ঘৰতে লাগিছিলে কলডিল এনেকুৱা কলডিলটো সাধাৰণতে আমি কিনিহে আনো ন পাহাৰীয়া কলডিল যে ইয়াত যে এইটো কলডিল বা কেনেকৈ জানিম বাৰু কওকচোন মেকুৰী বাচিলি তই তোৰ এইটো কম হজম শক্তি নহয় আকৌ দেই মাখি মাৰিবলৈ দিয়া দৰৱ খাই দিলে এতিয়াও বাচি আছে একো নহ'ল যেতিয়া নহয় আৰু চেৰি গুড ইভিনিং হ'ব যা 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 নেলাগে যা মই শাক ছিঙিবলৈ যাওঁ দেই আমাৰ এওঁ বাৰীত সোমাইছে বাৰীৰ প্ৰায় কিছুমান বস্তু শেষ হৈছে আৰু ছিজন লৈ পেলাই বস্তুবোৰ শেষ হৈ যায় যে এতিয়া সেইজোপা বিলাহীজোপা একদম মৰিলে তথাপিতো আছে বহুতকেইটা লাগি সেইকেইটাও শেষ হ'বগৈ আৰু এতিয়া আৰু ৰঙালাওৰ আগ ভেন্দি ৰঙালাও আগখিনি বৰ সৰু সৰু লাগিছে যে ভাল লাগিব নাই এইখিনি খাবলৈ ৰঙালাও খামকৈ থাকোঁতে ৰঙালাও আগ নিচিঙিলে ৰঙালাও আগটো খাই ইমান ভাল লাগে কিন্তু ৰঙালাও আকৌ লাগিলে মুঠেই তিনিটা তথাপিও বাৰু তিনিটা হ'লেও যে মানুহজনে নিজেই কৰি খোৱালে ডাৱৰীয়া বতৰত বাৰীলৈ অহাটোৱে সমস্যা জোক ওলাই বুলি ইমান ভয় লাগে অ' হেৰা ইয়াতে আৰু এটা কলিয়াইছে অ' এইখিনিতে কলিয়াইছে হ'বগৈ লাগে এইটো যদি ভালে কুশলে থাকে এইজোপা বেঙেনা আকৌ লাগি আছে এটাহেচোন ই একেবাৰে কমকৈ পালা অঁ শুন চোৱাচোন দৌদৌকাৰ ফুল ইমান ধুনীয়াকৈ ফুলিছে এইজোপা অঁ এইজোপা ইয়াৰ ফুলেই হয় মই আকৌ বেলেগ বুলি ভাবি আছিলোঁ মোক লগাই থৈছা নি আকৌ ক'ব নোৱাৰি নহয় হয় মুনু বগা ফুলিলে এতিয়া গুলপীয়া ফুলিছে কলে আহিছা এতিয়া আপোনালোকক কম দেই মুনুলে কেলে খং উঠিছিলে আপোনালোকেতো জানিবলৈ মন যাবই চাগে এই যে বহুত বেয়া ছোৱালী যিমান হ'লেও ডাঙৰ মানুহৰ কথা অকণমান শুনিব লাগে যেতিয়া মানুহে কথা ক'লে নুশুনে নহয় তেতিয়াতো মানুহৰ খং উঠিবই আৰু একদম কথা ক'লে নুশুনা এক নম্বৰৰ কথাটো হৈছে কি আপোনালোকে জানে যে মুনুৱে ফাষ্টিং কৰি আছে মই তাইক ইমান কৈছোঁ যে যেতিয়া কেঁচুৱা থাকে অন্ততঃ 1.5 বছৰ 2 বছৰ নোহোৱালৈকে কেতিয়াও ফাষ্টিং কৰিব নালাগে পিতন দিন 1.5 বছৰ এবছৰ থাকে 12 মাহ তাৰপাছতে 12 মাহ আৰু 6 মাহে কিমান হয় 8 মাহ 18 মাহত হয় 1.5 বছৰ পিতন দিন 6 মাহত 1.5 বছৰ আকৌ কালিৰ পৰা মই সঁচাকৈ কৈছোঁ
তুমি যদি ফাষ্টিং কৰি থাকা নহয় মোৰ পৰা আৰু মৰম নোপোৱা বুলি মই কালি একদম খাটাং কৈ দিছোঁ খাব লাগিব যেতিয়াই যি পায় তাকে খাব লাগিব তেতিয়াহে হ'ব এইজনী ছোৱালীক লৈ পেলাই ফাষ্টিং কৰে নি ঐ নুচুবা 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 আৰু অঁ ব'লা অঁ এতিয়া তুমি ভাত খোৱাগৈ যোৱা 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 ভুলে গৈ যোৱা চেণ্ডেল পিন্ধি যায় মানে এইফালে দৌদকৰ লগত আহিছিলে ভয় খাই যাব নিচিনা জোক থাকিবতো ইমান দিন বৰষুণৰ বতৰ যিসকল মাক আছে মাকবিলাকক এটাই কথা ক'ম আমাৰ ফালৰ পৰা সেইটো এডভাইচ যে যিমান পাৰে সিমান খাওক নিজৰ স্বাস্থ্যটো তাৰ পাছত আৰু মুনুৱে মোৰ পৰা গালিকেইটা খাই অন্ততঃ কালিৰ পৰা এটা প্লেনিং কৰিছে যে এতিয়াৰ পৰা তাই খাব খোৱাত তাই মানে অঁ এইটোকে ক'বলৈ লৈছিলোঁ শব্দ হেৰাইছিলে খোৱাত এতিয়াৰ পৰা তাই কম্প্ৰমাইজ নকৰে কাৰণ নোখোৱাৰ কাৰণেহে গালি খাইছে খোৱাৰ কাৰণে গালি খোৱা নাই তুমি কান্দিলে মানুহে বেয়া ক'ব নহয় শুন ওলাই যাবলৈ লাগে চব কান্দিছে ওলাই মই উলিয়াই নিম আহা মোৰ লগত যাবা আহা মুনুৱে ভাত খাওক মই অকণমানিজনী উলিয়াই নিওঁ মই এতিয়া ভাতকেইটা বাঢ়ি দিবলৈ সময় নাপোৱা ঐ এজনী মই আজি নাই ৰন্ধা নহয় আছেনে নাই আছে কান্দি কান্দি ওলাই গৈছে ব'লা ব'লা এতিয়া শান্তি চাই থাকিব লগা হয় এইফালে গাড়ী আহিব বুলি ভয় লাগে এইফালে গাড়ী আহিব বুলি ভয় লাগে ক'ত বহিছা উঠা ক'ত বহিছা তুমি ক'ত মাইনু ঘৰ কেনে গাড়ী আহিছে দেই শুন আগফালে গাড়ী আহিছে দেই পেহা আগফালে গাড়ী আহিছে দেই মাইনু ঘৰ কোনফালে সেইফালে অঁ বাইদেউ চিধা চিধি মাইনু ঘৰলৈ দেখুৱাইছে চাওক ক নিজে নিজে গুচি আহিছে নিজে নিজে আহিছে চাওক সেইজনী আইতা আইতা খুলিবলৈ লাগে দেখিছে এনেকুৱা কান্দিছে তাৰমানে ক'বলৈ বাকী নাই একদম এনেকৈ ফিট হৈ দিছে আৰু এইমাত্ৰ মাইনু নাই নহয় আহিলে মাইনু আহিলে লগে লগে কেনেকৈ ল'ব বাৰু এতিয়া মাইনুৱে আহিছে শুন আহা আকৌ আহিম আহা থাকক যোৱা আকৌ মই বনাম নহয় কি কৰিবলৈ আছে অকল তেল মাৰিবলৈ আছে আৰে মই বনাম বোলো বাবলুৱে আৰু মাইনুৱে মুনুক লগ ধৰি আছে অকণমান খোজকাঢ়িবলৈ যাবলৈ তাকে তাই এইবিলাক পাকঘৰত লাগি আছে আৰু তুমি ভাত খালা নাই যোৱা 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 সিহঁতি ৰৈ আছে যোৱা এইবোৰ খুলো কথা ক'লে নুশুনে মই কৰিম বোলো যা ওলাই যাবলৈ কৈছে আকৌ অকণমান তাৰপিছত ওলাই যাবা নি নালাগে বস্তুটো যাবলৈ নাযা কেমেৰা অফ কৰিলে দেখাবা নি ভাল বস্তু সেইটোনো কি দেখুৱাবলৈ বেয়া পোৱা বস্তু যি মানুহে অকল ঘৰতে সোমাই থাকে অকণমানো খোজ কাটল নাকাঢ়ে কাম কৰিলেও তাৰমানে ফুৰা নিচিনা নহয় সেইবিলাক মানুহৰ ভালকৈ খাবলৈও মন নাযায় মোৰ বুদ্ধি মুনুক মই সেইকাৰণে উলিয়াই পঠিয়াইছোঁ তাইক আকৌ খোৱা বোৱাটোত গুৰুত্বটো দিবলৈ কৈছোঁ যেনেকৈ যিমানেই যি হ'লেও অকল দুসাঁজ ভাত খাই বা অকল কেইটামান কিবা বস্তু এটা খালে নহ'ব মানে সেই 16 ঘণ্টা যে নোখোৱা ফাষ্টিংটো সেই বস্তুটো তাইক এৰুৱাবই লাগিব তেতিয়াহে হ'ব অৱশ্যে এতিয়া পৰা খাম বুলি কৈছে সৰু ছোৱালী কিছুমান কথা বুজি নাপায়ো কি ক'ব আৰু মই বুজাইছোঁ যে মাকে সন্তানৰ কাৰণে সকলোবোৰ ত্যাগ কৰে তুমি কি হয় নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰি আছা আৰু এই কথাটো বেছিকৈ হৈছে যিসকলে যে কৈ থাকে মুনু সোণটোতকৈ ডাঙৰ নেকি সেই কথাটোৰ পৰা তাই তেনেকৈ নোখোৱা হৈছে মই কালি বুজাইছোঁ বেলেগে কিবা কৈ থাকক তোমাৰ দৰকাৰ নাই নহয় আৰু বয়সটো মানুহৰ এটা সীমা সংখ্যাহে এটা কিন্তু সেইটো আৰু ইমান কিবা চিন্তা কৰিবলগীয়া কথা আপুনি তাই তেল মাৰি আছে নহয় মটৰ মোৰ মুখখন কিবা ক্লিপ হৈ গৈছে আজিকালি কওঁ এটা ক'বলৈ নহয় এটা মুখত ওলাই এটা সেইটোৱে কথা তেনেকৈ কমেণ্ট কৰি থাকিলেও নিজৰ মানুহৰ মনত যদি সন্তুষ্টিটো থাকে নিজৰ মানুহখিনি ঘৰৰ মানুহখিনি যদি ছাপৰ্ট থাকে লগত থাকে একো সেইবিলাক চিন্তা কৰিবলগীয়া বিষয়ে নহয় আৰু সিহঁতি সুখী হৈ আছে দেখিবলৈ কোনোবা ডাঙৰ সৰু হ'ব পাৰে কিন্তু সিহঁতি সুখী হৈছে আমি তাইক লৈ সুখী আৰু বেলেগ একো নালাগে
তেখেতে কৰা ভোট জলকীয়াকেইটা নষ্ট হ'লেও বেয়া লাগিব খুব কেইটামান ৰ'দতে শুকুৱাইছিলে একেবাৰে শুকুৱাও নাই মই ভাবিলোঁ এই আজি এটা আপোনালোকক খুব ধুনীয়া আচাৰ এটা দেখুৱাওঁ একদম কষ্ট নহয় তাৰ কাৰণে এই কেঁচিখনেৰে মই কাটি ল'লোঁ কাটি ইয়াত একো দিয়া নাই এতিয়ালৈকে এনেকৈ সুমুৱাই দিলোঁ আপোনালোকে এই আচাৰটো কেনেকৈ বনায় আমাক অকণমান কমেণ্টত জনাব মই মোৰ বাদেও আপোনালোকে কেনেকৈ বনায় সেই কমেণ্টবিলাক চাইও মই বনাবলৈ চেষ্টা কৰিম মই এখন কেৰাহী পাতি ল'লোঁ কেৰাহীখনতে দিলোঁ অকণমান তেল বৰ বেছি নাই দিয়া এইখিনি তেল এতিয়া মই অকণমান পকিবলৈ দিম আপোনালোকে এনেকৈ কৰি খাব টেষ্টটোও বহুত ধুনীয়া হয় আৰু একদম ভেঁকুৰি নাযায় দেই সেই ভেঁকুৰি নাযাবৰ কাৰণে এই দুটা বস্তু দিব লাগিব সেইকেইটা মই আপোনালোকক দেখুৱাই আছোঁ তেলখিনি এতিয়া গৰম হৈ লওক জলকীয়া কাটিবলৈকে আটাইতকৈ কষ্ট আৰু ভয় লাগে চেংনাং থকা পোৱা যায় আৰু বেছি ভয় লাগে যিমান পাৰোঁ এখন হাতেৰে কোনোমতে ধৰি লৈ ঠাৰিটোত ধৰি লৈ পেলাই তাৰপিছতে কেঁচিখনে কাটোঁ সেই বাবলে হুলস্থুল কৰি আছে শুনিছে বদমাছটো চেংনাঙৰ লগত ধেমালি কৰি আছে তেলখিনি গৰম হ'ল ইয়াতে দি দিলোঁ পাঁচফোৰণ আৰু মই গেছটো অফ কৰি দিলোঁ পাঁচফোৰণটো দি লগে লগে গেছটো অফ কৰিলোঁ আৰু এতিয়া দেখুৱাম আপোনালোকক বাকী কি বস্তু দিব লাগিব ইয়াত দিব আপোনালোকে অকণমান নিমখ হয়তো আপোনালোকে বহুতে এই বস্তুটো নিদিয়ে আৰু অলপমান দিব এনেকৈ টেঙা বহুতে কয় যে যেতিয়া এনেকৈ কেঁচাকৈ বি জলকীয়া এনেকৈ আচাৰ বনোৱা হয় তেতিয়া বোলে খুব ওপৰখিনি ভেঁকুৰি যায় আৰু খাবলৈও ইমান বেছি টেষ্টি নহয় আপোনালোকে এদিন এনেকৈ বনাই খাব এইটো মোৰ জামনা হৈছিলে এইটো বটলতে ভৰাইছোঁ বটল বেলেগে কিনা নাই আৰু এইটোৰ কাৰণে আমৰ আচাৰ কাৰণে সেইদিনাখন কিনি আনিলোঁ আৰু আমৰ আচাৰখিনি যে মাইনুৰ মাকে বনাই দি পঠিয়াইছিলে ইমান ধুনীয়া আচাৰ বনায় তেওঁ সেইখিনি কথা মই আপোনালোকক কম বুলি ভাবি পাহৰিয়ে আছোঁ খাই থাকোঁতে দেখুৱাবলৈকে পাহৰোঁ অকণমান এতিয়া ঠাণ্ডা হৈছে একেবাৰে গৰমে গৰমে ঢালিব নালাগে দেই অকণমান ঠাণ্ডা হৈছে এনেকৈ এতিয়া ঢালি দিব পাৰিব একেবাৰে গৰমে গৰমে যদি ঢালিবলৈ হয় তেতিয়াহ'লে চিচাৰৰ বটল একদম পূৰা ফাটি থাকিব কি খোৱা নহয় জান অঁ গ্লুক'জ শুন নকৰিবা আকৌ অ' দেহা নকৰিবা আকৌ আমনো এক লৈ যোৱাহি মই ভাত বাঢ়ি আছোঁ নহয় অ' শুন যোৱা যোৱা ফেন নুচুৱে কলডিল দাইল আলু আমাৰ ঘৰৰ ফেভাৰিট চব্জিকণ ৰান্ধি হৈ গ'ল আৰু এইবিলাক হৈছে থলুৱা খাদ্য সকলোৱে চাগে ভালেই পায় এয়া মটৰ এইটো বাৰু চবেই ভাল নাপায় এইফালে কচুথুৰি আৰু এয়া ৰঙালাও আলু ভাজি ভাত বাঢ়ি ল'লোঁ এইখিনি হৈছে মুনুৰ অ' দেহা তুমি খাবানে কি বেয়া পালা কি কৰিলোঁ তোমাক মই কোৱাচোন তুমি শুনটো কি ক'লা হে নেখাওঁ বুলি মাৰিছে যে কি ক'লে দেহা কি ক'লেনো মাক কি ক'লেনো দেউতাই এনেই ধেমালি যোৱা খাই লোৱাগৈ তেনেকৈ বহি লৈ খাব পাৰিবা জানো চেংনাং কেনি গ'লনো চেংনাং কোনফালে গ'ল নাই দেখা দে কেনি গ'লনো চেংনাং এইফালে আছে নি অঁ ইয়াতো নাই এইটো নাখায় নহয় অঁ গৈছোঁ ব'লা মই দাদা মাতিছে যাওঁ দেই বৰ ধুনীয়া লাগিছে দেই তুমি কেনে যোৱা আকৌ তুমি কেনে যোৱা ঐ চেপিব দেই হাত চেপিব